Good morning, and good morning. Today I am going to discuss very important topic related to human body, and it is popularly known as vitamin. আমি আজি মানৱ শৰীৰৰ লগত সৈতে এটা জড়িত এটা অৰ্গেনিক কম্পাউণ্ডৰ বিষয়ে আলোচনা কৰিম যাক আমি ভিটামিন বুলি কওঁ সাধাৰণতে এই ভিটামিন কি ই কেই প্ৰকাৰৰ ভিটামিন ক'ত ক'ত পোৱা যায় ভিটামিনৰ অভাৱত আপোনাৰ শৰীৰত কেনে ধৰণৰ ৰোগে দেখা দিব পাৰে এনেকুৱা বহু কথা লৈ আজি মই ভিডিওটোৰ মাজেৰে আপোনালোকৰ মাজলৈ আহিছো অৰ্থাৎ কাখলৈ আহিছো আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাব চাই মই ভাবো এই ভিডিওটোৰ জৰিয়তে আপুনি নজনা কথা বহুত জানিব পাৰিব সাধাৰণতে ভিটামিন কি ভিটামিনৰ ডেফিনেশ্যন দিয়াটো খুবেই টান যদি মই সায়েন্সৰ ভাষাত কওঁ ভিটামিন ইজ এন অৰ্গেনিক কম্পাউণ্ড বুলি কয় অৰ্গেনিক কম্পাউণ্ড অসমীয়াত কয় ইয়াক জৈৱ যৌগ এটা এই জৈৱ যৌগটো আমাৰ শৰীৰে ফৰ্ম কৰিব নোৱাৰে সাধাৰণতে ইয়াক আমি ডায়েটৰ সহায়ত অৰ্থাৎ খাদ্যৰ সামগ্ৰীৰ সহায়ত ই বডিয়ে আহৰণ কৰে মানৱ শৰীৰৰ নৰ্মেল হেল্থ মনত ৰাখিব নৰ্মেল হেল্থ গ্ৰোথ and maintenance of proper body অর্থাৎ human body normal health growth and maintenance of the body চলিবৰ কাৰণে আমাক কিহৰ প্ৰয়োজন ভিটামিনৰ প্ৰয়োজন এই ভিটামিনবোৰ সাধাৰণতে ফেটস কাৰ্বোহাইড্ৰেট protein and general nutrients এইবোৰৰ পৰা পৃথক হয় বা থুৰতে ভিটামিন কিয় প্ৰয়োজন মানৱ শৰীৰৰ যি নৰ্মেল হেল্থ থাকে গ্ৰোথ আৰু মেইনটেনেন্স অফ দা বডি কৰিবৰ কাৰণে যি আমাক প্ৰয়োজন হয় অৰ্গেনিক কম্পাউণ্ড সেই অৰ্গেনিক কম্পাউণ্ডকে ভিটামিন বুলি কোৱা হয় ই এটা কমপ্লিকেটেড বস্তু আৰু সদায় মনত ৰাখিব মানৱ শৰীৰত থকা ফেটছ কাৰ্বোহাইড্ৰেটছ প্ৰটিন নিউট্ৰিয়েন্টছ এইবিলাকৰ পৰা ভিটামিন সদায় পৃথক হয় আৰু এটা কথা মই যদি বিজ্ঞানৰ ভাষাত নকৈ চমুকৈ আপোনালোকক সহজ ভাষাত বুজাব বিচাৰো চকু চাই আছো মূৰত মোৰ চলি আছে অলপ আৰু কমিছে ঠিক তেনেকে লিভাৰ ফাংচনটো ওকে কৰি ৰাখিবৰ কাৰণে কিডনি ফাংচন ওকে হৈ থাকিবৰ কাৰণে হাৰ্টৰ পাম্পিং ঠিকে চলিবৰ কাৰণে শক্তি প্ৰয়োজন হয় মানুহক এই শক্তিবোৰ সাধাৰণতে ভিটামিনৰ সহায়ত পোৱা যায় বা এই বডি অৰ্গানছবোৰ নৰ্মেল প্ৰপাৰ ফাংচনিং কৰি থাকিবৰ কাৰণে এটা অৰ্গেনিক কম্পাউণ্ডৰ প্ৰয়োজন হয় সেইটোকে আমি ভিটামিন বুলি কোৱা যায় এটোই হৈছে ভিটামিনৰ সিম্পল ডেফিনেশ্যন এতিয়া কি হয় আমাৰ হিউম্যান বডিত কেতিয়াবা কিছুমান ভিটামিনৰ অভাৱ হয় তাক ডেফিচিয়েন্সি অফ ভিটামিনছ বুলি কোৱা হয় এই ভিটামিনৰ যদি অভাৱ হয় তেতিয়া হলে শৰীৰত কিছুমান ৰোগে দেখা দিয়ে আৰু কেতিয়াবা একেলগে 2-3টা ভিটামিন কমি যায় মানুহৰ শৰীৰত মাল্টিপল ডেফিচিয়েন্সি অফ ভিটামিন বুলি কয় আৰু তাৰ ফলত বেছিকৈ বেমাৰে দেখা দিয়ে আৰু তাক এ ভিটামিনোসিছ বুলি কোৱা হয় এ ভিটামিনোসিছ
বুলি কোৱা হয় যেতিয়া মানৱ শৰীৰত কেইবাটাও ভিটামিন একেলগে কমি যায় তাক এ ভিটামিনোসিস বুলি কোৱা হয় এটা মই অলৰেডি যেহেতু কৈছো যে ভিটামিনটো হৈছে এটা খুবেই কমপ্লিকেটেড অৰ্গেনিক কম্পাউণ্ড গতিকে পৃথিৱীত ভিটামিনবোৰ ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে অৰ্থাৎ সৰ্বসাধাৰণ মানুহে যাতে বুজি পায় সেই কাৰণে ভিটামিনবোৰক ইংৰাজী কেপিটেল লেটাৰৰ সহায়ত ৰিপ্ৰেজেন্ট কৰে যেনে এ বি সি ডি ই এন কে জেনাৰেলি ভিটামিনবোৰক ইংৰাজী এলফাবেট লেটাৰ্ছ এ বি সি ডি ই এন কে সহায়ত এক্সপ্ৰেছ কৰা হয় আকৌ এ ভিটামিনত বহুতবোৰ সাব গ্ৰুপছ থাকে বি ভিটামিনত বহুত সাব গ্ৰুপছ থাকে ঠিক তেনেকে এ ভিটামিনৰ সাব গ্ৰুপবোৰক A1 A2 A3 ঠিক তেনেকে B1 B2 B3 B6 B12 etc D কাৰণে D1 D2 D3 etc এনেকে সাব গ্ৰুপ কৰি তাক নামকৰণ কৰিছে আপোনালোকে শুনিয়ে থাকিব ভিটামিন B12 ৰ অভাৱ হৈছে তোমাৰ শৰীৰত ভিটামিন D3 ৰ অভাৱ হৈছে খুবেই দিয়া আজিকালি ভিটামিন D3 টেবলেটটো দি থাকে 4টা টেবলেট থাকে কেতিয়াবা 6টা টেবলেট থাকে সপ্তাহত এটা খাব লাগে গতিকে আজি এই ভিডিঅ'টোৰ থ্ৰুদি এই ভিটামিন D3 কি বস্তু ইয়াক নাখালে আপোনাৰ শৰীৰত কি হ'ব পাৰে ভিটামিন B12 কি বস্তু এই গোটেইবোৰ কথা মই আজি আপোনালোকৰ সৈতে আলোচনা কৰিম সদায় মনত ৰাখিব সিম্পল ল্যাঙ্গুৱেজত ভিটামিনবোৰক সাধাৰণতে ইংৰাজী কেপিটেল লেটাৰ এ বি সি ডি ই এন কে সহায়ত এক্সপ্ৰেছ কৰা হয় আৰু ইহঁতৰ যিবোৰ সাব গ্ৰুপ থাকিব সিহঁতক A1 A2 A3 B1 B2 B3 B6 B12 etc similarly D1 D2 D3 etc ইহঁতৰ সহায়ত ৰিপ্ৰেজেন্ট কৰা হয় মই এতিয়া আকৌ আপোনালোকৰ কাৰণে দুটা শব্দ লিখি দিছো এটা হৈছে এ ভিটামিনোসিস আৰু এটা হৈছে হাইপাৰ ভিটামিনোসিস এ ভিটামিনোসিসটো হৈছে আপোনাৰ শৰীৰত যদি পাৰ্টিকুলাৰ এটা ভিটামিন কমি যায় বা দুই তিনটা ভিটামিন একেলগে হয় বা মাল্টিপল ডেফিচিয়েন্সি হয় ভিটামিনৰ তেতিয়া তাক এ ভিটামিনোসিস বুলি কোৱা হয় কেতিয়াবা কি হয় মানুহৰ ভিটামিন কমি যোৱা বুলি গম পোৱাৰ লগে লগে মাছে মঙহে হাঁহে পাৰয় পেট ভৰাই উগাৰ মাৰি যেতিয়া খাই থাকে যথেষ্ট পৰিমাণে খানা খাবলৈ তেতিয়া আকৌ কি হয় কেতিয়াবা মানুহৰ শৰীৰত জোখতকৈ বেছি পৰিমাণৰ ভিটামিন ফৰ্ম হৈ যায় সেই শব্দটো হৈছে হাইপাৰ ভিটামিনোসিস বুলি কোৱা হয় হাইপাৰ ভিটামিনোসিসৰ মিনিং হৈছে এইটো আপোনাৰ শৰীৰত যেতিয়া জোখতকৈ বেছি পৰিমাণৰ ভিটামিন জমা হয় তেতিয়া তাক হাইপাৰ ভিটামিনোসিস বুলি কোৱা হয় আৰু এ ভিটামিনোসিস হৈছে ডেফিচিয়েন্সি অফ ভিটামিনছ তাক এ ভিটামিনোসিস বুলি কোৱা হয় এতিয়া মই এই ভিটামিনবোৰক কেনেদৰে ভাগ কৰিছে তাক আলোচনা কৰিম সাধাৰণতে দেখা যায় ভিটামিনবোৰৰ দুটা ভাগত ভাগ কৰা হৈছে অৰ্থাৎ মই যদি ক্লাসিফিকেশন অফ ভিটামিনছ আলোচনা কৰোঁ তাতে দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে ওয়াটাৰ সলিউবল ভিটামিনছ অৰ্থাৎ কিছুমান ভিটামিন আছে এই ভিটামিনবোৰ পানীৰ লগত সলিউবল হয় অৰ্থাৎ পানীৰ লগত মিলি যায় ফৰ এক্সাম্পল ভিটামিন বি আৰু ভিটামিন সি এই ভিটামিন বি আৰু ভিটামিন সি টো পানীৰ লগত মিলি যায় সেই কাৰণে কি হয় ওয়াটাৰ সলিউবল ভিটামিনছবোৰ আমাৰ শৰীৰৰ যি কোষ থাকে সেই কোষবোৰত কম পৰিমাণে জমা হয় কেলে যেহেতু পানীৰ লগত এই ভিটামিনবোৰ দ্ৰৱীভূত হয় গতিকে সিহঁত আমাৰ পেছাবৰ আকাৰে জেনাৰেলি বাহিৰলৈ ওলাই গুচি যায় এক্সেপ্ট ইয়াতে আৰু এটা কথা আছে এক্সেপ্ট ভিটামিন B12 ই কিন্তু শৰীৰত জমা হৈ থাকে সেইকাৰণে B12 ৰ উপযোগিতা বহুত বেছি থাকে ইয়াৰ ভিতৰত ভিটামিন বিৰ সাব গ্ৰুপৰ ভিতৰত B12 পৰে এই B12 টো আকৌ শৰীৰৰ মানৱ কোষত ই জমা হৈ থাকে বাকি যি ওয়াটাৰ সলিউবল ভিটামিনছ থাকে হি শৰীৰৰ মানৱ শৰীৰৰ কোষত খুব কম পৰিমাণে জমা হৈ থাকে যেহেতু এইটো ওয়াটাৰ সলিউবল ইহতে ইউৰিনৰ সহায়ত সদায় বাহিৰলৈ গুচি যায় আৰু এটা আছে হেতু হৈছে ফেট সলিউবল ভিটামিনছ ফেটছ চৰ্বি বুলি যাক আমি কম চৰ্বিত নিহিত হৈ থাকে যেনে ভিটামিন এ ভিটামিন ডি ভিটামিন ই ভিটামিন কে
এই প্ৰকাৰৰ ভিটামিন কেইটা A D E N K এই ভিটামিন কেইটা সদায় ফেট সলিউবল ভিটামিনছ বুলি কোৱা হয় ইহঁতে ফেটত দ্ৰৱীভূত হৈ তাতে জমা হৈ থাকে মন কৰিবলগীয়া যে আৰু এটা ভিটামিন আছে সেই ভিটামিনটো হৈছে নাইডাৰ সলিউবল ইন ওয়াটাৰ নর ফেট সলিউবল তাৰ মানে এটা ভিটামিন আছে সেই ভিটামিনটোৰ নাম মই কৈ ভিটামিন H অৰ্থাৎ biotin which is neither water nor fat soluble neither water nor fat soluble মনত ৰাখিব এটা সবে ভিটামিন H বায়োটিন যেটো ভিটামিন থাকে হেটো পানীটো দ্ৰৱীভূত নহয় আৰু ফেটটো দ্ৰৱীভূত নহয় তাৰ মানে মই আকৌ শৰ্ট ফৰ্মত কৈ দিছো ক্লাসিফিকেশন অফ দিস ডিফাইন্ড জেনাৰেলি ডিফাইন্স ইন টু ক্যাটাগৰিজ ওয়ান ইজ ফেট সলিউবল ভিটামিনস water soluble পানীত দ্ৰৱীভূত হয় ফৰ এক্সাম্পল ভিটামিন B and ভিটামিন C যেটো and the other is fat soluble vitamins example de deso and the other is vitamin H biotin which is neither water soluble nor fat soluble ekitai hoise vitamin or classifications so next etia moi source of vitamins or upor discussion korim next etia moi discussion korim source of vitamins orthat vitamin kot pabo apnaloke এক নম্বৰ পইণ্টটো হৈছে প্ল্যানেটস প্ল্যানেট মানে আমি যি শাক সবজি খাও গছ গছনি এবোৰৰ সবতে ভিটামিন ভৰপুৰ পৰিমাণৰ ভিটামিন থাকে যেনে পালেং শাকত ভৰপুৰ পৰিমাণৰ ভিটামিন থাকে কবি বন্ধাকবি বকুলি এবিলাক রাইস গুমধান এবিলাক সবতে যথেষ্ট পৰিমাণৰ ভৰপুৰ পৰিমাণৰ ভিটামিন থাকে হেকাৰণে মই ইয়াত প্ল্যানেটস বুলি লিখিছো এক নম্বৰ দুই নম্বৰটো হৈছে এনিমেলস মানে কি আমি যিবোৰ জীবজন্তু আমি ভক্ষণ কৰো অৰ্থাৎ খাও যেনে ৰেড মিট আপুনি লব পাৰে ৰেড মিট বিলাক লক মটন লক ডাক হাঁহ লক চিকেন লক বয়লাৰ চিকেন হক পাৰ হক এইবিলাক এনিমেল যিবোৰ আমি সাধাৰণতে খোৱা যায় সেই ৰেড তাতে যথেষ্ট পৰিমাণৰ ভিটামিন থাকে আৰু এটা আছে ভিটামিনৰ হেতু হৈছে সানলাইটৰ ক্ষেত্ৰত আপোনাৰ মই কৈ দিছো হেকানে কেতিয়াবা কিছুমান মানুহে চাব বাহিৰত ৰাতিপুৱা 3 মিনিট 4 মিনিট সময় বহে মানে ইয়াৰ উদ্দেশ্য হৈছে এই সানলাইটৰ সহায়ত আমাৰ শৰীৰৰ স্কিনে ভিটামিন ডি ফৰ্ম কৰে ভিটামিন ডি মনত ৰাখিব সবে ভিটামিন ডি টু ফৰ্ম কৰে কিহৰ সহায়ত স্কিনৰ সহায়ত হিউম্যান শৰীৰৰ যেটো স্কিন থাকে এই সানলাইটৰ পৰা আপোনাৰ স্কিনৰ সহায়ত ভিটামিন ডি ফৰ্ম কৰে আৰু এটা আছে some members of vitamin B complex and vitamin K are synthesized by microorganisms present in intestinal tract আমাৰ শৰীৰৰ যি ডাইজেস্টিভ সিস্টেমৰ ভিতৰ যি পোৰ্শনছ বোৰ থাকে তাক ইন্টেস্টিনাল ট্ৰেক্ট বুলি কোৱা হয় মানে গোটেইডাল মাউথৰ পৰা তাত থকা মাইক্ৰো অৰ্গানিজম বোৰে ভিটামিন বি আৰু ভিটামিন কে টো প্ৰডিউস কৰে আৰু এটা হৈছে মাৰ্কেট মানে আপুনি যি কোনো ফাৰ্মাসিউটিক্যাল দোকানত ফাৰ্মাসিত গৈ পেলাই মাল্টিভিটামিন লাগে ভিটামিন ডি লাগে আপুনি কক পয়সা দিয়ক এগাল আপোনাক ভিটামিন উলিয়াই দিব আপুনি আনি ঘৰত খাই থাকিলে হল গটিকে সোর্স অফ ভিটামিনস বেসিক্যালি পাঁচটা পয়েন্ট আছে এটা হৈছে প্ল্যানেট এটা হৈছে এনিমেল দেন সানলাইট দেন ইন্টেস্টিনাল ট্র্যাক্ট এন্ড দ্য আদার ইজ মার্কেট এই গিটাৰ পৰা আপুনি যথেষ্ট পৰিমাণৰ ভিটামিন পোৱা যাব নাও I am going to discuss vitamin in details one by one. মই এতিয়া A ভিটামিন টো ডিসকাশন কৰিম A ভিটামিন টো আপুনি সাব ৰেটিনল বুলি কয় হেকানে ভিটামিন A বুলি প্ৰেসক্ৰিপশন ভিটামিন A বুলি মেডিসিনৰ ওপৰত লেখা না থাকে সাবতক তাক ৰেটিনল বুলি লগা সাইন্টিফিক নেমটো হৈছে ৰেটিনল বাট তাৰ ফৰ্মেশনটো সদায় মনত ৰাখিব ভিটামিন A টু ফেট সলিউবল এই
ফেটত দ্ৰৱীভূত হয় মানৱ শৰীৰৰ যিবোৰ ফেট জমা হোৱা জায়গা থাকে লিভাৰ এটসেট্ৰা এইবিলাকত তাতে ফেট সলিউবল ভিটামিন এ ভিটামিন তাতে প্ৰচুৰ পৰিমাণৰ এ ভিটামিন থাকে এতিয়া এ ভিটামিনৰ ফাংশন ডিসকাশন কৰিব যাওঁতে মই কৈছো এ ভিটামিনৰ ফাংশনস বহুত থাকে হিউম্যান বডিৰ ওপৰত ইয়াৰ ফাংশনস বহুত বেছি কিন্তু ইমানবোৰ কথা ডিসকাশন নকৰি মই কেটামান মেইন ফাংশন হে আপোনালোকৰ সৈতে আলোচনা কৰিম যিবোৰ সঘনাই আপোনাৰ শৰীৰত দেখা দিয়ে যেনে it helps in proper growth and normal skeletal development of the body growth normal skeletal development of the body আমাৰ শৰীৰৰ যি স্কেলেটনটো অৰ্থাৎ হাড় সাৰ এবোৰ স্কেলেটনটো সবে বুজি পাইছে চাগে জকা বুলি কোৱা হয় proper growth and normal skeletal development of the body জকাটো যি ডেভেলপ কৰিবৰ কাৰণে কি ভিটামিন প্ৰয়োজন হয় এ ভিটামিন লাগে দুই নম্বৰতে it plays an important role in maintaining proper vision আমি চকুৰে যি দেখা পাওঁ proper vision to দৃষ্টিটো ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে এ ভিটামিন প্ৰয়োজন থাৰ্ড হৈছে it is also essential for healthy teeth structure অৰ্থাৎ মানৱ শৰীৰৰ যিবোৰ দাঁত আছে এইবোৰ এনেকুৱা দাঁতবোৰ মোৰটো বাৰু ধুনীয়া দাঁত গতিকে মোৰ এ ভিটামিন যথেষ্ট আছে গতিকে আপোনালোকৰ শৰীৰৰ দাঁতবোৰৰ ষ্ট্ৰাকচাৰ ধুনীয়া কৰিবৰ কাৰণে এ ভিটামিন প্ৰয়োজন আৰু এটা আছে it helps in the maintenance of healthy glowing soft skin যদি ভালে ৰাখিব মন কৰিছে আপোনালোকে বা স্কিনৰ যে সফটনেস তাক যদি বৃদ্ধি কৰি ৰাখিব বিচাৰিছে তেতিয়াহলে এ ভিটামিন আপোনাৰ শৰীৰত খুবেই প্ৰয়োজন বেসিক্যালি এই চাৰিটা মই দি দিছো এতিয়া আপুনি এ ভিটামিন ক'ত পাব ক'ত বা কি বস্তু খালে ভৰপুৰ পৰিমাণৰ এ ভিটামিন পোৱা যায় দা সোর্স অফ এ ভিটামিন বাটাৰ খাওক লিভাৰ মানে কি যিমানবোৰ ৰেড মিট আছে সবৰে জন্তুবোৰৰ তাতে লিভাৰ থাকে মই সেই লিভাৰৰ কথা কৈছো মাছত লিভাৰ থাকে ছাগলী মাংসত লিভাৰ থাকে চিকেনত লিভাৰ থাকে বয়লাৰত লিভাৰ থাকে বিফৰ এইবিলাক সবতে লিভাৰ থাকে সেই লিভাৰত যথেষ্ট এ ভিটামিন থাকে কেৰটছ গাজৰ স্পানিছ পালেং শাক ঘি বুলিয়ে কয় অসমীয়াত কিডনি মানে আকৌ সেই মই যিকিটা জীবজন্তু আমি ভক্ষণ কৰো সেইবোৰত তাত কিডনি থাকে ইয়েলো পাম্পকিন মানে ৰঙলাও যিকিটা পাৰো মই অসমীয়া কৈ দিছো মাষ্টাৰ্ড লিভছ মানে সৰিয়হৰ পাত মিল্ক মানে গাখীৰ ছাগলী গাখীৰ গৰু গাখীৰ মহৰ গাখীৰ এইবোৰ সব গাখীৰত যথেষ্ট এ ভিটামিন থাকে ফিশ অইল মাছৰ তেলত থাকে টমেটোজ বিলাহী কোৰিয়েণ্ডাৰ লিভছ মানে সৰিয়হৰ পাত কুড মানে দৈ ম্যাঙ্গো আম এগ yolk মানে কণীৰ কুহুমটো চিজ বুলি কয় পাপায়া অমিতা এই গোটেইখিনি বস্তুত আপুনি এ ভিটামিন প্ৰচুৰ পৰিমাণে পাব ইউল সাফিচিয়েন্ট ৰেটিনল সাফিচিয়েন্ট পৰিমাণৰ তাত থাকে এটা মেইন কথা আপোনাৰ যদি এ ভিটামিনৰ ডেফিচিয়েন্সি হয় এ ভিটামিনৰ ডেফিচিয়েন্সি হলে আপোনাৰ কি হ'ব পাৰে নাইট ব্লাইণ্ডনেস না মানে যে আমাৰ অসমীয়াত কুকুৰি খনা বুলি কওঁ সন্ধিয়া টাইম হোৱাৰ লগে লগে অলপ চকুৰে কমকৈ দেখে নাইট ব্লাইণ্ডনেস বুলি কয় আৰু এটা হৈছে জিৰোথেলমিয়া ইয়াৰ মিনিংটো হৈছে এটো সাইন্টিফিক নেম ইয়াৰ মিনিংটো হৈছে আপোনাক চাব কিছুমান মানুহৰ চকুকিটা শুকাই থকা নিচিনা লাগে বা চকুত যি পানী ফৰ্ম আমি যদি চকু পানী কওঁ চকুৰ পানীটো কমি যায় এটা জিৰোথেলমিয়া বুলি কোৱা হয় এই কাৰ ফলত হয় এ ভিটামিনৰ ফৰ্মত হয় আৰু কেবেটাও বেমাৰৰ দেখা দিয়ে কিন্তু মই বেসিক্যালি যিকিটা ইম্পৰ্টেন্ট সেইকিটাই মই ডিসকাশন কৰিছো আপোনালোকৰ সৈতে নেক্সট হক ভিটামিন বি লৈ ভিটামিন বি2 হৈছে এ গ্ৰুপ অফ ভিটামিন ইয়াৰ কেবেটাও সাব গ্ৰুপত আছে তাৰে ভিতৰত B1 B2 B3 B6 B12 উল্লেখযোগ্য এটা মই ভিটামিন B1 লৈছো ভিটামিন B1 ক থায়ামিন
বুলি কোৱা হয় আৰু ই সদায় মনত ৰাখিব water soluble তাৰমানে প্ৰাণীত দ্ৰৱীভূত হয় ফাংচন কি it helps in carbohydrate metabolisms তাৰ মানে আমাৰ শৰীৰত যি কাৰ্বোহাইড্ৰেট আমি খাওঁ কাৰ্বোহাইড্ৰেটৰ পৰা আমাৰ সুগাৰ ওলায় হয় নহয় তাৰ যেটো মেইন প্ৰসেস গোটেই প্ৰসেসটো ৰাসায়নিক বিক্ৰিয়াৰ যেটো মেইন প্ৰসেস তাক মেটাবলিজম বুলি কয় সেইকাৰণে it helps in carbohydrate metabolisms কাৰ্বোহাইড্ৰেট খণ্ড বিখণ্ড হোৱাত একেবাৰে সহজ ভাষাত এনেকে বুজাও আমি যি আহাৰৰ কাৰ্বোহাইড্ৰেট খাওঁ তাক শৰীৰত খণ্ড বিখণ্ড হিচাপে বা শৰীৰৰ এনাৰ্জি পোৱাৰ পথত যেটো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰসেস চলে হেতু কাৰ্বোহাইড্ৰেট মেটাবলিজম কৰে আৰু ইয়াক হেল্প কৰে কোনে ভিটামিন B1 এ দুই নম্বৰতে it helps in functions of heart nerves muscles heart nerve বিলাক আৰু muscles মাংস পেশী বিলাক তাৰমানে এই তিনটা বস্তুৰ ফাংচনত ভিটামিন B1 এ হেল্প কৰে আৰু এটা হৈছে it sharpens our appetite মানে ভোক লগা আপোনাৰ শৰীৰত কেতিয়াবা কিছুমান মানুহৰ খুব কমকৈ ভোক লাগে চাবচোন বহুত সময় ধৰি নোখোৱাকৈ থাকিব পাৰে তাৰমানে তাৰ appetite মানে তাৰ ভোক লগা শক্তিটো কমি থাকে কিন্তু ভিটামিন B1 যদি আপোনাৰ শৰীৰত থাকে তেতিয়ালে ই আপোনাক ভোক লগাটো বৃদ্ধি কৰি দিয়ে সেইকাৰণে কেতিয়াবা ভিটামিন B1 ক appetite ভিটামিন বুলি কোৱা হয় appetite ভিটামিন বুলি কয় ডক্টৰবোৰে কেতিয়াবা কয় আপোনাৰ appetite ভিটামিন কমিছে that means you have deficiency of vitamin B1 হৈছে আৰু বেসিক্যালি ভিটামিন B1 ৰ অভাৱত ডেফিচিয়েন্সি কি বেমাৰ এটা হয় বেৰি বুলি এটা বেমাৰ আছিল সেই বেৰি বেমাৰটো ভিটামিন B1 ৰ হয় আৰু সোৰ্সটো হৈছে সোৰ্স আপুনি ভিটামিন B ক'ত পাব মিল্ক গাখীৰ পালসেস মানে ডালিবোৰ হুইট ব্ৰেন ঘেঁহুৰ যিবোৰ ব্ৰেন আছে সি ফুড সাগৰীয় খানা বা সাগৰৰ ওপৰত বেসিক্যালি যিবোৰ খানা বেছি থাকে সি ফুড বুলি কোৱা হয় তাক ইষ্ট মানে ভেকুৰৰ এটা পোৰশন ইষ্ট হোল গ্ৰেইন সিৰিয়েলছ মানে ৰাইস আৰু ঘেঁহুৰ পৰা যিবোৰ থাকে গ্ৰীন ভেজিটেবলছ সেউজীয়া শাক পাচলি সয়াবিন ডায়েৰী প্ৰডাক্টছৰ মনত ৰাখিব এক্সেপ্ট বাটাৰত নাথাকে বাকি ডায়েৰী প্ৰডাক্টছৰ যিবোৰ প্ৰডাক্ট থাকে সেই গোটেইবোৰতে ভিটামিন B1 থাকে সো এটো হৈছে ভিটামিন B1 ইচ্ছা কৰিলে আপোনালোকে স্ক্ৰিনশ্বট এটা মাৰিও ল'ব পাৰে গোটেইখিনি কথা তেতিয়া ধুনিয়াকে বুজিও পাব আৰু মনত ৰাখি থাকিব পাৰে ওকে তো নেক্সট ভিটামিন B2 কথা মই ডিসকাশন কৰিম নেক্সট আহক মই ভিটামিন B12 ৰ কথা ডিসকাশন কৰোঁ ভিটামিন B12 ক ৰিবোফ্লেভিন বুলি কোৱা হয় ইট ইজ এ ওয়াটাৰ সলিউবল ভিটামিন ইয়াৰ ফাংচন কিটা কি ফাংচনটো হৈছে it helps in oxidation and utilization of oxidation হৈছে অসমীয়াত কয় জাৰক বুলি কয় জাৰক হৈছে লস অফ ইলেক্ট্ৰন অসমীয়াত আৰু ইউটিলাইজেশন অফ অক্সিজেন মানৱ শৰীৰত যি অক্সিজেন লওঁ আমি অক্সিজেনৰ ব্যৱহাৰটোক হেল্প কৰে it helps in carbohydrate and protein metabolism same একো কাৰ্বোহাইড্ৰেট আৰু প্ৰটিনবোৰৰ মেটাবলিজমত হেল্প কৰে স্কিন হেলথি স্কিনখন হেলথি কৰি ৰাখে আই প্ৰটেকচন চকুক প্ৰটেক্ট কৰে কোনে ভিটামিন B12 ক'ত পাব মিট হোল গ্ৰেইনছ এণ্ড পালসেস মিল্ক গাখীৰ ইষ্ট আকৌ কৈছোই মই ভেকুৰৰ এটা নাম লিভাৰ এগ গ্ৰীন ভেজিটেবলছ এবোৰ সবতে আপোনালোকে ভিটামিন B12 পাব ডেফিচিয়েন্সি ভিটামিন B12 ৰ ডেফিচিয়েন্সি হলে কি হয় ক্ৰেকিং অফ স্কিন খহটা হৈ যায় কৰ্নাৰ্স অফ মাউথ মানে এই কেতিয়াবা আমাৰ এই পোৰশন দুটা মই দেখাই দিছো এই পোৰশন দুটা মাউথৰ কেতিয়াবা খুব ফাটে কিছুমান মানুহৰ বা ঘাঁ হল অকনমানতে নুকুকায় হেতু কি ভিটামিনৰ অভাৱত হয় B12 ৰ অভাৱত হয় দেন ফটোফোবিয়া ৰাফ আইলিডস তাৰমানে চকুকিটা খুব খহটা নিচিনা হৈ থাকে চকুকিটা কিছুমান মানুহৰ অসমীয়াত এক্স্যাক্টলি কি কয় মই পাহৰি গৈছো ফটোফোবিয়া বুলিও কয় কিছুমানে আৰু এটা হৈছে ডাৰ্ক ৰেড টাং তাক গ্লছিটিছিছ বুলিও কোৱা হয় এটো হৈছে জিভাখন খুব ডাটকৈ ৰঙা হৈ যায় এই বেমাৰকিটা জেনাৰেলি কাৰ অভাৱত দেখা দিয়ে ভিটামিন B2 ৰ অভাৱত দেখা দিয়ে নেক্সট I am going to discuss about vitamin B3 সাধাৰণতে ভিটামিন B3 নিয়াচিন NiACIN বুলি কোৱা হয় নিয়াচিন সাইন্টিফিক নেম
water soluble হয় এই ফাংশনবোৰ কি helps carbohydrate fats and protein metabolism carbohydrate fats আৰু প্ৰটিনৰ যি মেটাবলিজম প্ৰক্ৰিয়াটো কি তাক ভিটামিন B3 এ হেল্প কৰে স্কিন হেলদি স্কিনটো হেলদি কৰি ৰাখে সাউন্ড মেন্টাল হেলথ তাৰমানে যিবোৰ কেতিয়াবা কিছুমান পুৰুষ বা মহিলা দেখা যায় খুব ফিজিক্যাল ফিট থাকে সাউন্ড মেন্টাল হেলথ ফিজিক্যালি ফিট ৰাখিবৰ কাৰণে কি ভিটামিনৰ প্ৰয়োজন ভিটামিন B3 ৰ প্ৰয়োজন আৰু এটা আছে ইট হ্যাজ মোস্ট ইম্পৰ্টেন্ট পজিটিভ কন্ট্ৰিবিউশনস টু গুড নিউট্ৰিশনস কন্ট্ৰিবিউশনস টু গুড নিউট্ৰিশনস মানে পুষ্টিকৰ খাদ্য খাওঁতে ই হেল্প কৰে আপুনি তালৈকে তেনেকৈ বুজাওক অকমান দিগদাৰ কেতিয়াবা কিছুমান অসমীয়া ডাইৰেক্ট ট্ৰান্সলেট কৰিবৰ কাৰণে পজিটিভ কন্ট্ৰিবিউশনস টু গুড নিউট্ৰিশনস ই হেল্প কৰে কোনে ভিটামিন B3 আপনি কোট পাব সোর্স কি ভিটামিন B3 মিল্ক ফিশ লেগুমস মানে ডালি মনত ৰাখিব পটেটোস আলু গ্ৰীন লিফি ভেজিটেবলস মানে সেউজীয়া পাতৰ ভেজিটেবল যেনে বন্ধাকবি এবিলাক পালেং শাক এবিলাক মিট মাংসত পাব কণীত পাব এগ চিকেনত পাব হোল গ্ৰেইন মানে আপোনাৰ ৰাইস হক হুইট হক এবিলাকত আপুনি ভৰপুৰ পৰিমাণৰ কি থাকে ভিটামিন B3 থাকে আৰু ভিটামিন B3 ৰ অভাৱত এটা ফেমাস বেমাৰ হয় মানৱ শৰীৰত হেতু পেলেগ্ৰা বুলি কোৱা হয় পেলেগ্ৰা এই ফেমাস এটো ৰোগ এটা ডিজিজ এটা এটো কাৰ অভাৱত হয় ভিটামিন B3 ৰ অভাৱত হয় ওকে সো এইখিনি সিম্পল কৈ মই ভিটামিন B3 ৰ ওপৰত কৈছো নেক্সট আই এম গোইং টু ডিসকাস অ্যাবাউট ভিটামিন B6 মই যদি ভিটামিন B12 ৰ কথা B6 ৰ কথা ডিসকাশন কৰো ভিটামিন B6 টো হৈছে পাইৰোডক্সিন বুলি কোৱা হয় সাইন্টিফিক নেম আৰু ই সদায় ওয়াটাৰ সলিউবল হয় পানীত দ্ৰৱীভূত হয় কম্পাউন্ডটো মই কৈ দিছো পাইৰোডক্সিন পাইৰোডক্সেল এণ্ড পাইৰোডক্সিএমিন এই তিনটা কম্বিনেশন মেলি ভিটামিন B6 হৈছে Function যদি মই কওঁ it is needed for health of nerves, skin and red blood cells খুব ইম্পৰ্টেন্ট চাব health of nerves যিবোৰ আমাৰ হিৰে থাকে সেইবোৰৰ স্বাস্থ্য ভাল কৰি ৰাখিব নাৰ্ভবোৰ ষ্ট্ৰং হৈ থাকে স্কিন বিলাক ধুনিয়া হৈ থাকিব আৰু red blood cells হৈছে অসমীয়াত কয় দুটা সেল এটা হৈছে white blood cells হৈছে শ্বেতৰক্ত লোহিত ৰক্ত কণিকা আৰু শ্বেতৰক্ত কণিকা এটো হৈছে red blood cells শ্বেতৰক্ত কণিকা যিবোৰ অসমীয়াটো এক্স্যাক্টলি পাহৰি গৈছে red blood cells যিবিলাক মেইন বস্তু আমাৰ শৰীৰত হেবোৰ ষ্ট্ৰং কৰি ৰাখে আৰু আছে আপুনি কোট পাব সোৰ্স cereals gums মানে বুট molasses হৈছে কুঁহিয়াৰৰ পৰা বনোৱা জুস এটসেট্ৰা yeast meat মাংস ফিশ এগ yolk রাইস ব্ৰেন এইখিনি বস্তুত আপুনি ভিটামিন B6 পাব এটা যদি ভিটামিন B6 ৰ আপোনাৰ গাত অভাৱ হয় তেতিয়া হলে কেটামান সাংঘাতিক ধৰণৰ ৰোগে আপোনাক দেখা দিব পাৰে বা আক্ৰমণ কৰিব পাৰে এটা হৈছে সিভাৰ ড্ৰামাটিসিস মানে স্কিনৰ জেনাৰেলি বেমাৰ হ'ব পাৰে কনভুলশনস হৈছে ব্ৰেইনত যিবোৰ আমাৰ সেল থাকে সেই সেলবোৰৰ ডিস্ট্ৰয় হয় বা নাৰ্ভছ মানে সেলবোৰ ডিসৰাপ্ট হয় হেতু কনভুলশনস বুলি কোৱা হয় আৰু এটা হৈছে এনিমিয়া নাথিং বাট লেক অফ red blood cells লোহিত মতে লোহিত ৰক্ত কণিকাবোৰ আমাৰ অসমীয়া যিবোৰ কোৱা হয় এইবোৰ red blood cells বোৰ যদি কমি যায় বা কেতিয়াবা হিমোগ্লোবিন কম থাকে বুলিও কয় তেতিয়া এনিমিয়া হয় কাৰ অভাৱত ভিটামিন B6 ৰ অভাৱত সো এটো খুব ইম্পৰ্টেন্ট ভিটামিন B6 টো স্ক্ৰিনশ্বট মাৰি লওক লাগিলে পিছত ঘৰত এবাৰ আপোনালোকে ধুনিয়াকৈ চাই ল'ব ইয়াতে ডেফিচিয়েন্সি কিটা খুব ভালকৈ মন কৰিব নেক্সট ভিটামিন B6 now I am going to discuss vitamin B12 এটা ভিটামিন B12 টো হৈছে ভিটামিন B12 ক সায়ানোকোবালামিন বুলি কোৱা হয় ভিটামিন খুব ইম্পৰ্টেন্ট ই ওয়াটাৰ সলিউবল এৰ ফাংশনস বোৰ কি essential for the metabolism of nervous tissues
নাৰ্ভাছ টিস্যুবোৰৰ মেটাবলিজিমৰ ক্ষেত্ৰত খুবেই প্ৰয়োজন 2 নম্বৰতে ফৰ্মেশ্যন অফ হেলদি ব্লাড এণ্ড প্ৰপাৰ গ্ৰোথ অফ দ্য বডি তেজৰ যি তেজ ষ্ট্ৰং তেজ ফৰ্মেশ্যনত হেল্প কৰে এণ্ড প্ৰপাৰ গ্ৰোথ অফ দ্য বডিটোৰ গ্ৰোথৰ ক্ষেত্ৰতো প্ৰপাৰ ফাংচন কৰে ইট ইজ এছেঞ্চিয়েল ফৰ প্ৰিভেণ্টিং দ্য ডিজিজ কল পাৰ্নিচিয়াছ এনিমিয়া মানে এনিমিয়াৰ এটা বেমাৰটোৰ নাম একেই বেলেগ একো কথা নাই এনিমিয়া মই অলৰেডি কৈছোঁ লেক অফ ৰেড ব্লাড চেলছ তাকে এনিমিয়া বুলি কোৱা হয় আৰু ভিটামিন B12 আপুনি ক'ত পাব লিভাৰ চিজ মিল্ক এগছ কিডনি ফিছ মিট লিভাৰ চিজত পাব মিল্ক গাখীৰ এগ কণী কিডনি মানে বৃক্ক অসমীয়াত কয় ফিছ মাছত মিট মাংস যিবোৰ ৰেড মিট থাকে সেই গোটেইবোৰতে আপুনি ভিটামিন প্ৰচুৰ পৰিমাণৰ ভিটামিন B12 থাকে ডেফিচিয়েঞ্চিৰ ক্ষেত্ৰত সেই একেই এনিমিয়াটোৰ কথাই কৈছে এনিমিয়াটো একদম হ'ব আপুনি কনফাৰ্ম ভিটামিন B12ৰ অভাৱত এইটো কনফাৰ্ম আপোনাৰ হ'বই আৰু হৈছে যে ইনফ্লেমেশ্যনছ অফ টাং এণ্ড মাউথ তাৰমানে জিভাখন জ্বলি পৰি থাকিব মুখখনো জ্বলি পৰি থাকিব জিভা জ্বলে মুখ জ্বলে এইবোৰ হয় কাৰ অভাৱত ভিটামিন B12ৰ অভাৱত এইকেইটা বেমাৰ বেচিকেলি হয় নেক্সট I am going to discuss about vitamin H. Okay? Vitamin H. H is popularly known as biotin. Biotin or kotha mo already koisu. It is neither water soluble nor fat soluble. Your function ki the body needs biotin to metabolize fats, carbohydrate and protein. Khube important. Fats, carbohydrate আৰু প্ৰটিনৰ মেটাবলিজিমৰ ক্ষেত্ৰত হেল্প কৰে 2 নম্বৰতে আৰু ইম্পৰ্টেণ্টটো হৈছে বায়োটিনৰ লোৱাৰ ব্লাড সুগাৰ আপোনাৰ শৰীৰত যদি ডায়াবেটিছ আছে বা ব্লাড সুগাৰ বেছি আছে তেতিয়াহ'লে এই বায়োটিনে আপোনাৰ লোৱাৰ ব্লাড সুগাৰটো কমাই দিয়ে ক'ত পাব সোৰ্স ইষ্ট লিভাৰ কিডনি মিল্ক এইবোৰত প্ৰচুৰ পৰিমাণৰ বায়োটিন থাকে ডেফিচিয়েঞ্চি যদি বায়োটিনৰ অভাৱ হয় তেতিয়াহ'লে আপোনাৰ কি হ'ব পাৰে ড্ৰামাটিচিছ মানে স্কিনৰ প্ৰবলেম থাকিব পাৰে ডিপ্ৰেছন হ'ব পাৰে লছ অফ হেয়াৰ চুলিৰ কমি যাব চুলিটো জেনেৰেলি বেচিকেলি মানুহ টপা হৈ যায় সৰি যায় এই চুলি নাথাকাৰ মানুহৰ বেচিকেলি বহুত ডিপ্ৰেছনো হয় মোৰ চুলি নাই কি হ'ব পেৰালাইচিছো হয় জেনেৰেলি এইকেইটা হৈ গ'ল বেচিকেলি বায়োটিন ভিটামিন H2 বেচিকেলি ডক্টৰবোৰে সদায় লছ অফ হেয়াৰ আপুনি যদি চুলি সৰিছে এইবোৰ দেখাব যায় তেতিয়াহ'লে আপোনাক ভিটামিন কেপচুল দিব আৰু তাতে বায়োটিন থাকাটো এছেঞ্চিয়েল বা খুবেই প্ৰয়োজন আৰু প্ৰত্যেকটো ডক্টৰে বায়োটিনৰ ভিটামিন H আপোনাক দিব এইটো আপুনি কনফাৰ্ম থাকক চ' ইটছ এ ভেৰি ইম্পৰ্টেণ্ট ভিটামিন বায়োটিন নেক্সট লছ অফ হেয়াৰ এইটো খালি মনত ৰাখিব লছ অফ হেয়াৰটো চুলি যেতিয়া সৰে আমাৰ আৰু কেতিয়াবা আপোনালোকে নিজেও খাব পাৰে বহুত আয়ুৰ্বেদিক টেবলেটো পোৱা যায় যে য'ত নেকি অনলি বায়োটিন থাকে বহুত ডক্টৰে কেতিয়া ৰিকমেণ্ডেশ্যনো কৰে এইটো খালি দীঘলীয়াকৈ খাব লাগে 3 মাহ খাব লাগে বা 6 মাহ খাব লাগে তেনেকুৱা টাইপৰ বায়োটিন টেবলেট আপুনি খাব পাৰে আপোনাৰ যদি চুলি সৰিছে বা চুলি আপোনাৰ কম হৈছে মাথাত তেতিয়া বায়োটিন অৰ্থাৎ ভিটামিন H আপোনাক খুবেই প্ৰয়োজন সো নেক্সট আই এম গোইং টু ডিসকাস about ভিটামিন C Next, vitamin C is popularly known as ascorbic acid বুলি কোৱা ascorbic acid বুলি খুবেই ফেমাস আৰু ই ওয়াটাৰ সলিউশনৰ ক্ষেত্ৰত মনত ৰাখিব এই সবতকৈ হাইলি ওয়াটাৰ সলিউবল যিমানবোৰ ভিটামিন আছে সেই গোটেইবোৰৰ ভিতৰত এইটো হাইলি পানীত খুব সহজতে মিলি যায় সেইকাৰণে ভিটামিন চিৰ অভাৱে মানুহৰ শৰীৰত সঘনাই দেখা দিয়ে হেতু কোৱা হয় function to ki it is necessary for keeping teeth gums and joint healthy daat gums joint bur ase ebilak healthy koi rakhe it plays an important role in normal metabolism of the amino acid amar manor shorirot kichuman amino acid thake he amino acid bur metabolism or khetrot vitamin C e help kore it helps in healing of cuts and wounds mane apnar boil soil hole কেতিয়াবা ফুহা হলে বা কাটিলে কৰিলে এবিলাকত ভিটামিন সি প্ৰয়োজন হয়
সহজতে শুকাই যাবৰ কাৰণে সহজতে শুকাই যায় আপোনাৰ ভিটামিন যদি সি থাকে তেতিয়ালে ঘাঁ চাহ এইবিলাক খুব সোনকালে ঘাঁ ফুহা এইবোৰ সোনকালে শুকায় it gives resistance to our body organs body or against disease and infections আমাৰ শৰীৰত বেমাৰ হোৱা আৰু ইনফেকচনৰ পৰা বাধা দিয়ে কোনে ভিটামিন সি এ বডিত বাধা প্ৰদান কৰে মানে আপুনি সিম্পল ল্যাঙ্গুৱেজত কোনক বেমাৰৰ বীজাণু আমাৰ শৰীৰত সোমোৱাক হে বাধা আৰোপ কৰে আপুনি কোট পাব সোর্স আমলাত পাব টমেটো বিলাহী ম্যাঙ্গো আম অরেঞ্জ কমলা পিয়ার্স পাইনএপল আনারস কেবেজ বন্ধাকবি এপলস লেমন লাইম গ্ৰীণ চিলিজ সেউজীয়া যিবোৰ আমাৰ জলকীয়া থাকে গ্ৰীণ চিলিজ গুবা মানে মধুৰিআম এইবিলাকত আপুনি ভৰপুৰ পৰিমাণৰ জেনেৰেলি বেসিক্যালি ভিটামিন সি হেকানে কোৱা হয় ভিটামিন সি আপোনাৰ যিমানবোৰ ফ্ৰুইটস আছে এই ফ্ৰুইটস বিলাকত ভিটামিন সি প্ৰচুৰ পৰিমাণে থাকে হেকানেটো বহুতে সদায় ভিটামিন সি কাৰণে অভাৱ হলে আপোনাক ফ্ৰুইটস খাব দিয়ে সদায় চাব তে দেখিছে গোটেইবোৰ ফ্ৰুইটছতে ভিটামিন সি থাকে আৰু ডেফিচিয়েন্সি যদি হয় তেতিয়া হলে স্কাবি নামৰ এটা বেমাৰ হয় স্কাবি তেতিয়া হলে স্কাবি বেমাৰ ভিটামিন সিৰ অভাৱ হয় আৰু এটা আছে কেতিয়াবা ভিটামিন সি হয় সব আপোনাৰ তালু যদি পুৰে চাহ খাওঁতে গৰম চাহ খাওঁতে বা গৰম খাওঁতে ওপৰৰ কিবা বস্তু গৰম কৰি খাওঁতে ওপৰৰ তালুখান যদি পুৰে আৰু যদি আপোনাৰ ভিটামিন সি অভাৱ থাকে তেতিয়া তালুখান খুব সহজতে নুশুকায় সদায় সঘনাই কিছুমান মানুহৰ তালু পুৰে আৰু তালুখান সহজে নুশুমায় দ্যাট ইজ দ্য লেক অফ ভিটামিন সি মনত ৰাখিব ভিটামিন সি যদি অভাৱ থাকে তেতিয়াহলে আপোনাৰ এই তালু পুৰা বা তালু পৰিলে সহজতে ভাল নহয় সো মই ভিটামিন সি অৰ্থাৎ এসকবিক এসিড মই ডিসকাশন কৰি দিছো আৰু মনত ৰাখিব ইট ইজ হাইলি ওয়াটাৰ সলিউবল ওকে তো নেক্সট মই আকৌ এটা ভিটামিন লৈছো ভিটামিন ডি টু বেসিক্যালি ক্যালসিফোৰেল বুলি কোৱা হয় ক্যালসিফোৰেল আৰু ইট ইজ এ ফ্যাট সলিউবল ভিটামিন ফাংশন তো হৈছে bones and teeth healthy হাৰ্ডি মানৱ শৰীৰৰ হাৰ্ডি আৰু টিথ দাঁতবোৰ ষ্ট্ৰং কৰি ৰাখে 2 নম্বৰতে ইট হেল্পছ ইন ইউটিলাইজেশন অফ ক্যালসিয়াম এণ্ড ফসফৰাছ তুমি আমাৰ শৰীৰত ক্যালসিয়াম আৰু ফসফৰাছৰ যি ইউটিলাইজেশন হয় তাত হেল্প কৰে ইউটিলাইজেশনৰ ক্ষেত্ৰত কোনে ভিটামিন ডি এ আৰু নেক্সট আহিল ভিটামিন ডি আপুনি ক'ত পাব কোড লিভাৰ অইল মিল্ক এগ য়ক এইবিলাক কৈছো অলৰেডি মই কণী কুহুমটো ফিশ ঘি চিজ আৰু সানলাইট হৈছে মই অলৰেডি প্ৰথমতে কৈছো আপুনি ৰ'দত যদি অলপ সময় বহি থাকে আমাৰ স্কিনে ভিটামিন ডি প্ৰডিউস কৰে ভিটামিন ডি হেকাৰণে সানলাইট বুলি লিখি দিছো আৰু ভিটামিন ডি ৰ অভাৱত এটা ফেমাস বেমাৰ আছে ফেমাস ৰোগ আছে হেতু ৰিকেটস বুলি কয় ৰিকেটস deficiency rickets হয় ভিটামিন ডি deficiency হলে তেতিয়ালে তেওঁ rickets হোৱাটো কনফার্ম ইট ইজ 100% শিওর সো এটো হৈ গল ভিটামিন ডি ওপৰত মই এখিনি ডিসকাশন কৰিলো ভিটামিন ই যদি মই ডিসকাশন কৰো ভিটামিন ই টু টকোফেৰল বুলি কোৱা হয় ভিটামিন ই আৰু ই ফ্যাটত সলিউবল হয় এটা ফাংশন যদি মই কওঁ ভিটামিন ই ফাংশন কি protection of vitamin A, carotene and ascorbic acid. Ascorbic acid is nothing but vitamin C. Vitamin C. Tamane manhor khoirot vitamin A, carotene aru vitamin C protection diye. Kune vitamin E. Aru it is necessary for the normal reproductions and protections of liver. Apun ji ami জন্ম দিব পৰা ক্ষমতা reproduction system to প্ৰজননৰ ক্ষেত্ৰত যেটো বস্তু ব্যৱহাৰ হয় আৰু প্ৰটেকশন অফ লিভাৰো প্ৰটেকশন কৰে কোনে ভিটামিন ই এ কোট পাব আপুনি ভেজিটেবল অইলত পাব মিল্ক পাব টমেটোত পাব ডাৰ্ক গ্ৰীন লিফি ভেজিটেবলছ অলৰেডি মৰেবোৰ কৈছো এগ কণী কিডনি হোল গ্ৰীন সিৰিয়েলছ নাটছ বাদামত খুব থাকে লিভাৰ মানে আমাৰ যিবোৰ আমি খাওঁ চিকেন হক মটন হক এবোৰৰ ছাগলীৰ মাংস এইবিলাকৰ লিভাৰত থাকে তাত থাকে
এই ভিটামিন ইৰ সবতকৈ ডেফিনেশ্যনছ এইটো খুব মন কৰিবলগীয়া সেইটো হৈছে লছ অফ সেক্সুৱেল পাৱাৰ অফ ৰিপ্ৰডাকশ্যন তাৰমানে আমাৰ যিটো সেক্সুৱেল পাৱাৰ যিটো থাকে মতা মানুহৰ ক্ষেত্ৰত বা মাইকী মানুহৰ বোথ তেওঁলোকৰ সেক্সুৱেল পাৱাৰটো কমি যায় কাৰ অভাৱত ভিটামিন ইৰ অভাৱত সেইকাৰণে কেতিয়াবা এই আপুনি চাব যদি কাৰোবাৰ ভিটামিন ই ডেফিচিয়েঞ্চি হয় তেওঁলোকৰ কেঁচুৱা জন্ম দিব পৰা ক্ষমতাটো খুব কমকৈ থাকে বুলি কোৱা হয় গতিকে ভিটামিন ইটো সদায় আপুনি নিজে এবাৰ চেক কৰিব লাগে আৰু ডক্টৰে এইটো কৈ থাকে প্ৰায় চেক কৰিবৰ কাৰণে ভিটামিন ই ডেফিচিয়েঞ্চি হৈছে লছ অফ সেক্সুৱেল পাৱাৰ অফ ৰিপ্ৰডাকশ্যন এইটো মোটামুটি সবে বুজি পাইছে তো লাষ্ট আৰু এটা আছে সেইটো হৈছে ভিটামিন কে ওপৰত মই অকণমান ডিছকাশ্যন কৰি দিম ভিটামিন কেটো আছেগৈ লাষ্ট টপিক মোৰ আৰু ভিটামিনৰ ওপৰত তেন্তে আহকচোন চ' শেষটো হৈছে মোৰ ভিটামিন কে ভিটামিন কেটো ফলিকুইনইন বুলি কোৱা হয় তাক ফেলিও কয় কিছুমানে প্ৰনাউন্সিয়েশ্যনটো নিজে কৈ ল'ব আৰু কেনেকুৱা হয় এইটো ফেলিও বুলি কোৱা ফলি বুলি কোৱা হয় কুইনইন বুলি কোৱা হয় It is a fat soluble vitamins. Then a function to hoise in helps in clotting the blood and prevents of bleeding. By hemorrhage বুলি কোৱা হয় তাৰমানে আপোনাৰ কি হয় তেজ যদি কাটে তেজটো কাটিলে আপোনাৰ ব্লিডিং হৈ থাকে না ব্লিডিং হৈ থাকিলে তেজটো গুড বান্ধাত সহায় কৰে ক্লটিংস অফ ব্লাড কোনে ভিটামিন কেটোৱে সেইকাৰণে ভিটামিন কেৰ অভাৱ হ'লে মানুহৰ শৰীৰত তেজ কাটিলে কৰিলে তেজটো সহজে নৰখে ক'ত পাব গ্ৰীণ লিফি ভেজিটেবলছ সেউজীয়া শাক পাচলি এইবিলাকত সয়াবিন কেবেজ বন্ধাকবি ভেজিটেবল অইলছ স্পানিছ মানে পালেং শাক টমেটো বিলাহী এইবোৰত ভিটামিন কে প্ৰচুৰ পৰিমাণে থাকে সেইকাৰণে ডেফিচিয়েঞ্চি ক্ষেত্ৰতো এইকেইটা কথাই লেখা থাকে লেংথেন্স দ্য টাইম অফ ব্লাড the time of blood clottings মানে বা hemorrhages in other words it is known as bleeding বুলি কোৱা হয় bleeding তেজ যেতিয়া খুব সহজতে ব্লিডিং হৈ থাকে তেজ ওলাই থাকে তেতিয়া তাক তেজটো ৰাখিবৰ কাৰণে কি ভিটামিনৰ প্ৰয়োজন হয় ভিটামিন কে ফাইলোকুইনন এনেকেও কয় কিছুমানে ইয়াকে ফেট সলিউবল এটো এখিনিয়ে হৈ গ'ল সো এইকেইটা কথা খুব ধুনীয়াকৈ আপোনালোকে মনত ৰাখিব মই আজি ভিটামিনৰ ওপৰত ইন ডিটেইলছ আপোনালোকৰ সৈতে আলোচনা কৰিছো ইন শৰ্ট সহজে বুজিব পৰাকৈ গোটেইখিনি মোটামুটি মই গোটেইকেইটা ভিটামিনেই কভাৰ কৰিছো সো আশা কৰিছো এই ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট উপকৃত হ'ব বুলি বন্ধু বান্ধৱী সকলোকে আপোনালোকে শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিছো নেক্সট এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি আছো অতি সোনকালে টিল দেন বাই বাই এণ্ড টেক কেয়াৰ